পৰ্বতজোৱাৰ বিপিএফ দলৰ এমচিএলএ মুনমুন ব্ৰহ্মৰ দুৰ্গত খহনীয়া পৰ্বতজোৱাৰ জালাবিলতো প্ৰায় 2 শতাধিক বিপিএফ আৰু অন্য ৰাজনৈতিক দলৰ পৰা ইউপিপিএল দলতো যোগদান ইউপিপিএল দলৰ জালাবিলা প্ৰাইমেৰী কমিটিৰ ৰুদ্ৰিকত আৰু ভিচিডিচিৰ চেয়াৰমেন জমিৰ আলীৰ সহযোগত হিলবাৰী আৰু তামুকবাৰীত ইউপিপিএলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কোকৰাঝাৰ পৰ্বতজোৱাত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ সমান্তৰালকৈ উঠিছে দলবাগৰৰ ৰাজনীতি পৰ্বতজোৱাৰ জালাবিলা ভিচিডিচিৰ অন্তৰ্গত হিলবাৰীত জালাবিলা প্ৰাইমেৰী ৰুদ্ৰিকত আৰু জালাবিলা ভিচিডিচিৰ চেয়াৰমেন জমিৰ আলীৰ সহযোগত হিলবাৰী আৰু তামুকবাৰী গাঁৱত অনুষ্ঠিত যোগদান সভাত বিভিন্ন দলৰ পৰা বিশেষকৈ বিপিএফ দলৰ পৰা সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে বিটিসি প্ৰধান প্ৰমোদ বৰৰ কৰ্মনীতি আৰু ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ নেতা কৰ্মীসকলে ইউপিপিএল দলত যোগদান কৰে উক্ত সভাখনত উপস্থিত থাকে ইউপিপিএল দলৰ পৰ্বতজোৰা জিলা উপসভাপতি জৱাহৰলাল ব্ৰহ্ম পৰ্বতজোৰা জিলা সাধাৰণ সম্পাদক সেলিম আহমেদ খান ইউপিপিএল দলৰ যুৱ সংগঠনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বীৰদাও ব্ৰহ্ম জালাবিলা ভিচিডিচিৰ চেয়াৰমেন জমিৰ আলীকে ধৰি ভালে সংখ্যক দলীয় কৰ্মী বিলাসী পাৰৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট ইছা 24x7 শাহজাহান আলী কলম আলী আজি কোন দলত যোগদান কৰিলে আজি মই ইউপিপিএল দলত মই যোগদান কৰিলোঁ কিয় মানে 2 বছৰ ধৰি মানে ইউপিপিএল দলত পুৰা মানে উন্নতি দেখা পাইছোঁ আগন্তুক দিনত আৰু দেখা পাম সেইকাৰণে জালাবিলা ভিচিডিচি জামিৰ আলী চেয়াৰমেনৰ মানে উদ্যোগত সহযোগত আজি আমি 65 জন মানে যুৱকে বিপিএফ দলত ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰিলোঁ আজি একচুৱেলি আমাৰ জালাবিলা ভিচিডিচিৰ অন্তৰ্গত এই শিলবাৰী অঞ্চলত এটা যোগদান কাৰ্যসূচী আছে ইয়াত বিপিএফ আৰু কিছুমান বেলেগ ৰাজনৈতিক দলৰ লগতে কিছুমান নতুনকৈ যুৱকসকলে যিসকলে নতুনকৈ এইবাৰ নিজৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত সেই যুৱকসকলে আমাৰ দলৰ নীতি আদৰ্শ ভাল পায় তথা বিটিআৰৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যি কাম কাজ এই কাম কাজৰ প্ৰতি তেখেতসকলে আকৰ্ষিত হৈ আজি আমাৰ দলত তেওঁলোকে যোগদান কৰিব ওলাইছে আৰু তেখেতসকলে নিজে আমাক আজি তেখেতসকলে স্বইচ্ছাই যে আমি ইউপিপিএলত যোগদান কৰিম আহক আপোনালোকে আমাক যোগদান কৰি লওক তেখেতসকলে আমাক আহ্বান কৰিছে আৰু সেই মৰ্মে আজি আমি এই শিলবাৰী অঞ্চলত উপস্থিত হৈ তেখেতসকলক আমি আমাৰ দলৰ মজিয়ালৈ আঁকোৱালি লোৱাৰ কাৰণে আমি ইয়ালৈ উপস্থিত হৈছোঁ আমি ইতিমধ্যে খবৰ পাইছোঁ যে আপোনালোকৰ আৰু এখন জইনিং সভা আছে তামুকবাৰী এই সম্পৰ্কে আজি আমাৰ জালাবিলা ভিচিডিচি এলেকাতে দুখনকৈ আমাৰ যোগদান কাৰ্যসূচী আছে এখন হৈছে শিলবাৰী অঞ্চলত ইয়াৰ প্ৰায় 65 জন বিপিএফে আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত যোগদান কৰিব আৰু অলপ পিছতে আমাৰ 3টা বজাত আমাৰ জালাবিলা ভিচিডিচি অন্তৰ্গত তামুকবাৰী গাঁৱত আমাৰ প্ৰায় 100 জন বিপিএফ আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত আজি যোগদান কৰিব আৰু কি ইতিমধ্যে দেখা গৈছে যে আচলতে পৰ্বতজোৰাখন বিপিএফৰ দুৰ্গ বুলি কোৱা হয় ইয়াৰ দুৰ্গত কি খহনীয়া আৰম্ভ হৈছিল একচুৱেলি এতিয়া যে আমি আপোনালোকক ক'বলৈ যাওঁ যে আজি প্ৰায় 2-3 মাহৰ পৰা একেৰাহে বিশেষকৈ বিপিএফ ৰাজনৈতিক দলৰ পৰা প্ৰত্যেক দিন আমাৰ ইউপিপিএল দলত 10জন 20জন 50 জনকৈ বিপিএফ ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তাই হওক সমৰ্থকে হওক আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় তথা বিটিআৰৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ